পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰিয়েই তেওঁৰ বাঞ্ছা পূৰ্ণ হৈ গ'ল আৰু তেওঁ গতি পালে। এই কথাটো আমি সকলোৱে জানো। আমি আজি কিমান দিন ভাগৱত পঢ়িছোঁ, কিন্তু আমি তাৰ আধাও, তেওঁতো একেবাৰে গতি পাই গ'ল আৰু শুনি, কিন্তু আমি কিমান আগবাঢ়িব পাৰিছোঁ সেই ক্ষেত্ৰত। আমিতো বহুতবাৰ ভাগৱত শুনিছোঁ। এতিয়া আমি আগবাঢ়িব নোৱাৰাৰ কথাটো মই ক'ব খুজিছোঁ আপোনালোকক, যে আমাৰ বহুত জ্ঞান হৈ গ'ল। কাৰণ এতিয়া কোনোবাই সুধিলে আমি ক'ব পাৰোঁ আৰু কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ কৰোৱাৰ সময়ত এনেকৈ উদ্ধৱ গ'ল, উদ্ধৱে কান্দি কান্দি এনেকৈ প্ৰশ্ন কৰিলে, উদ্ধৱক এইখিনি কথা ক'লে, আমি এইবোৰ আমাৰ মুখস্থ জানো। আমি এইটো জ্ঞান কয়। আমাৰ জ্ঞান হ'ল মুখস্থ হৈ আছে ভাগৱত, কিন্তু এই জ্ঞানক আমি বিজ্ঞানলৈ নিব লাগিব। বিজ্ঞানলৈ নিব লাগিব মানে কি, আমি বুজি পাব লাগিব কি কৈছে কথাবোৰত। আৰু বিজ্ঞানলৈ আমি নিম কেনেকৈ, বুজিবলৈ যদি আমি বুজিব লাগে, তেতিয়া আমি কেনেকৈ বুজিম? কৃষ্ণ উদ্ধৱ সংবাদ পঢ়ি পঢ়ি শেষ কৰি আছোঁ, বহুবাৰ পঢ়িলোঁ আমি। কৃষ্ণ উদ্ধৱ সংবাদ পঢ়ি থাকিলে বা আমাৰ মুখস্থ হ'লেও কামত নাহে। আহিব কেতিয়া? আপুনি নিজে উদ্ধৱ হৈ ল'ব লাগিব, তেতিয়া অনুভূতি আহিব। প্ৰভু ভগৱন্তই মোক এৰি থৈ যাব, যোৱাৰ প্ৰস্তুতি কৰিলে ইতিমধ্যে। গতিকে উদ্ধৱে কেনেকৈ সুধিছিলে, কৃষ্ণই ইংগিত বুজি পালে। প্ৰভু ভগৱন্তই ইচ্ছা কৰিলে ঋষিবোৰৰ সাপ খণ্ডন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। কেলে নকৰিলে? কাৰণ তেওঁৰো কাম এদায় হ'ল ইয়াত। তেওঁ লীলা কৰিবলৈ আহিছিলে, তেওঁৰ লীলা চৰিত্ৰ থ'ব আৰু তাৰপিছত তেওঁ গুচি যাব, অদৰকাৰী বস্তুবোৰ ইয়াৰ পৰা লৈ গুচি যাব। গতিকে তেওঁৰ কাম শেষ হ'ল। তেওঁ লীলা অৱতাৰ ধৰি জগত উদ্ধাৰৰ কাৰণে তেওঁ যিমানবোৰ লীলা কৰিলে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। আমি সকলোৱে গাওঁ এয়া কীৰ্তন। নাম ধৰ্ম বিদিত কৰিবলৈ কৃষ্ণ উদিত হৈছিলে। আৰু কৃষ্ণ কি সূৰ্য? সূৰ্যৰ লগত তুলনা কিয় কৰিলে? সূৰ্য উদয় হোৱাৰ লগে লগে আকাশত গ্ৰহ নক্ষত্ৰবোৰ থাকে যদিও অস্তিত্ব নাথাকে, সিহঁতক দেখা পোৱা নাযায়। গ্ৰহ নক্ষত্ৰ পোহৰৰ দৰকাৰ নহয়। আৰু সূৰ্য উদয় হোৱাৰ পিছত লেম্প চাকি জ্বলাই আমি ঘূৰাৰ প্ৰয়োজন নাথাকে। এতিয়া এই সূৰ্য উদয় হ'ল, এতিয়া যদি কোনোবা মানুহ এটাই লেম্প লৈ ৰাস্তাত গৈ থাকে বা পেট্ৰল মাস্ক এটা জ্বলাই গৈ থাকে বা টৰ্চ লাইট এটা মাৰি মাৰি গৈ থাকে, তেতিয়া আমি কি বুলি ক'ম? আমি সেই মানুহজনক কি বুলি ক'ম? যে তেওঁৰ নিজৰ মগজুৰ কিবা হেৰি হৈছে,
কাৰণ নহ'লে এতিয়ানো বাৰু সূৰ্যৰ পোহৰত লাইটটো মাৰি মাৰি যাবনে কোনোবা? কিবা কামত আহিব জানো? বেটেৰী পোৰাৰ বাহিৰে কামত নাহে। লেম্প চাকি যদি লৈ যায় তেল পোৰাৰ বাহিৰে অন্য কাম একো নাই, তাৰ অনৰ্থক। গতিকে কৃষ্ণ সূৰ্য উদয় হোৱাৰ পিছত কোনবোৰ লেম্প চাকি নুমালে? কোনবোৰ লেম্প চাকি নুমাই গ'ল? পোহৰ নাই। কোনবোৰ? কৃষ্ণ সূৰ্য উদয় হ'ল, নিষ্প্ৰভ কি হ'ল? সত্য যুগে কি ধৰ্ম প্ৰচাৰ কৰিলে? সত্য যুগে প্ৰথমত ব্ৰহ্মায়াদি দেৱ যত হৰি নাম কৰিলা গুপুত হে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। হয়নে? কিনু দেৱ দয়াময় হৰি নামক বেকত কৰি কলি পাপ কৰিলা লুপুত হে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। হয়নে? আমি গাইছোনে নাই গৈ? এয়া গাই আছোনে? সূৰ্য উদয় হ'ল, কলি পাপ লুপুত কৰিলে। কি পাপ? কি পাপ লুকুত কৰিলে বুলি কৈছে? কলি পাপ। হয়নে কথাটো? শব্দবোৰৰ অৰ্থ বুজিবৰ কাৰণে চেষ্টা কৰিব। কলি পাপ দেই, সত্যত এটা দাপৰৰ কথা কোৱা নাই। কলিৰ পাপ লুপ্ত কৰিবৰ কাৰণে নাম ধৰ্ম কলিত প্ৰৱৰ্তন কৰিছে, কলি যুগত। পিছে আমাৰ ভাগৱতত থকা এই কাহিনীবোৰ কোন যুগৰ? তেতিয়া ভাগৱতত কোন যুগৰ কাহিনী কৈ আছে? সেই যুগৰ কাহিনীটো ভাগৱতত আখ্যান ৰূপে আমাক নামৰ মহিমা দেখুৱাবৰ কাৰণে এইবোৰ আমাক দেখুৱাই আছে। তাৰ অৰ্থ এইটো নহয় যে প্ৰহ্লাদে বাপেকৰ পিণ্ড দিলে, কংসৰ তাৰমানে পেটকাৰ্য কৰিলে, এইবোৰ আমাক কৰিবলৈ কৈছে, এইটো নহয়। কাৰণ প্ৰহ্লাদৰ দিনত সেই কথাবোৰ চলিয়ে আছিলে। কংসৰ দিনত দাপৰত পূজাৰ যুগ সেইটো। গতিকে পূজাৰ দ্বাৰাই সেই সময়ত কৰিছিলে সেইটো। কিন্তু এতিয়া আমাক কৈছে এইটো কলি পাপ লুপুত কৰিবলৈহে আহিছে। কলি যুগলে ধৰ্মটো আছে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ কৰিছে আৰু কলি সোমাইছে। গতিকে নাম ধৰ্মটো কোনে পাইছে? কলি যুগৰ মানুহে পাইছোঁ আমি। এইটো এক নম্বৰ কথা। ২ নম্বৰ কথাটো হ'ল যে কৃষ্ণই বৈকুণ্ঠলৈ যাওঁতে কেনেকৈ গ'ল? কেনেকৈ বৈকুণ্ঠ প্ৰয়াণ কৰিছিলে? কি লৈ গৈছিলে? এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ। ধৰ্ম মানে কি? যাগ যজ্ঞ তীৰ্থ পূজা ইত্যাদি আদি এইবোৰ ধৰ্ম কৰে মানুহে। সেই সোপা টোপলা বান্ধি কৃষ্ণই লৈ গৈছে বৈকুণ্ঠলৈ। এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ লৈ গ'ল। গৈলা বৈকুণ্ঠত গুণ নাম থৈ। কিবা এটাহে থৈ গ'ল। কি থৈ গ'ল? গুণনাম। তেতিয়া গুণনাম এৰি পেলাই আমি আকৌ হাকুটিয়াই থাকিব লাগেনে? যে লৈ যোৱা সোপা আকৌ বৈকুণ্ঠমান নমাই আনিব লাগেনে? আমি ভাগৱত পঢ়ি আছোনে নাই? আৰু ভাগৱত যদি পঢ়িছোঁ মানিছোনে নাই মনা কথাটো? এইবোৰ প্ৰশ্ন কৰিব লাগিব।
অৰ্থ উলিয়াব লাগিব ভালকৈ। প্ৰতিটো শব্দৰ অৰ্থ হৃদয়ংগম কৰিবৰ কাৰণে মানুহে বুজিব লাগিব যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ কৰিলে আৰু যিবোৰ ধৰ্মৰ দ্বাৰা কৰি আচৰণ কৰি মানুহে ধৰ্ম কৰি আছিলে, ধৰ্ম বুলি ভাবি আছিলে, সেইবোৰ সোপাকে টোপোলা বান্ধি কৃষ্ণই লৈ গ'ল। কৃষ্ণই নিজে ঘোষণা কৰি থৈ গ'ল। এতিয়া পাবগৈ আপোনালোকে বৈকুণ্ঠ প্ৰয়াণত ক'ব, কি ক'ব? জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ। মই তোমাক কৈ দিলোঁ উদ্ধৱ, জ্ঞান কৰ্ম ভকতি তিনিটা মাৰ্গৰ কথা মই তোমাক ক'লোঁ। ভকতি পৰম পন্থ দিলোঁ পৰিচ্ছেদ। মোৰ সিদ্ধান্ত, কৃষ্ণই দিয়া সিদ্ধান্তটো আমি মানি লওঁ নে নলওঁ? প্ৰশ্ন সেইটো আহিব। মই তোমাক সিদ্ধান্ত দিছোঁ যে ভকতি পৰম পন্থ। আমাৰ নিচিনা মানুহবোৰৰ বুজাত কিবা গণ্ডগোল হ'ব পাৰে বুলি উদ্ধৱে বুজি নোপোৱা নহয়, উদ্ধৱে বুজি পাইছে। পাই উদ্ধৱে দুনাই প্ৰশ্ন কৰিছে কৃষ্ণক। কি বুলি প্ৰশ্ন কৰিলে? তোমাৰ সন্মত ইটো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধে গতি, কিন্তু বেদে ফুৰে গাই, জ্ঞান বিনে গতি নাই, আক শুনি ভ্ৰময় মোৰ মতি। প্ৰশ্ন কৰিছে কাৰ কাৰণে? আমাৰ নিচিনাবোৰৰ কাৰণে। কৃষ্ণ প্ৰভু, তুমি দেখোন ক'লা যে জ্ঞান আৰু কৰ্ম দৰকাৰ নাই। চাব, এইবোৰেই বিজুতি ঘটে। জ্ঞান কৰ্ম, জ্ঞান নহ'লে ভকতি কেনেকৈ হ'ব বুলি আকৌ তত্ত্বদৰ্শীবোৰে ব্যাখ্যা কৰি বিভ্ৰান্তি ঘটায় সমাজত। জ্ঞান নালাগে বুলি কোৱা নাই, জ্ঞান পথটো নালাগে। তোমাৰ সন্মত ইটো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধে গতি। কৃষ্ণ তুমি কৈছা এই ভকতি পথটোৱে অকলে গতি সাধিব, কিন্তু বেদে ফুৰে গাই, কিন্তু বেদ পঢ়িলে মই পাওঁ জ্ঞান বিনে গতি নাই, আক শুনি ভ্ৰমই মোৰ মতি। কিন্তু বেদ পঢ়িলে পাওঁ জ্ঞান লাগে। আমাৰ বৰাই অথনি মোক প্ৰশ্ন কৰিছিলে সেইটো। বেদ পঢ়িলে পাওঁ জ্ঞান লাগে, তুমি কৈছা নালাগে। কেনেকুৱা কথা? বেদটো তোমাৰ নিজৰ মুখৰ বাণী, তোমাৰ বাণীয়ে বেদ। তেনেস্থলত আকৌ বেদে কয় এটা, তুমি কোৱা এটা, এইটো কেনেকুৱা কথা? আৰু কত বোলে কৰ্ম কৰা, পণ্ডিতবোৰৰ মাজত বিভ্ৰাট। বহুতো ডাঙৰ ডাঙৰ পণ্ডিতে কয় কৰ্মকাণ্ড লাগে। কত বোলে পৰিহৰা, বহুতো পণ্ডিত আছে সেইবোৰে কয় নালাগে। এতিয়া আমাৰ সমাজত যিটো চলি আছে, দুয়োখন সমাজেই পঢ়ি আছো ভাগৱত। উদ্ধৱে এইটো জানিছিলে, জানি পেলাই প্ৰশ্ন কৰি উত্তৰ উলিয়াই থৈ গৈছে। কত বোলে কৰ্ম কৰা, বহুত পণ্ডিতে কয় কৰ্মকাণ্ড লাগে। কত বোলে পৰিহৰা, বহুতে কয় নালাগে। মিলে এতো মনত সংশয়। এইটোতো মোৰ মনত সংশয় লাগিছে। পণ্ডিতবোৰৰ কেলে মতি ভ্ৰম, কোনোবাই কয় লাগে, কোনোবাই কয় নালাগে। প্ৰভু তুমি সিদ্ধান্ত দি যোৱা মোক, তুমি মোক খাটাংকৈ কৈ থোৱা প্ৰভু, কেলে গণ্ডগোলবোৰ লাগিছে। বেদত লগা থকা জ্ঞানটো নালাগে বুলি তুমি কৈছা, কেলে কৈছা?
বুজাইছে পুনৰ, জ্ঞান যদি কৱই বেদ, লোৱা তাৰো পৰিচ্ছেদ, আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যোগ চিন্তি মৰে মিছা কাজে। স্বয়ং ভগৱান কৃষ্ণই কৈছে। চোৱা, বেদে কোনটো জ্ঞানৰ কথা কৈছে সেই কথাটো এই পণ্ডিতবোৰে বুজি নাপায়। জ্ঞান যদি কয় বেদ, বেদে যে জ্ঞানৰ কথা এটা কৈছে, কি জ্ঞানৰ কথা কৈছে মূৰ্খবোৰে বুজি নাপায়। নাপাই পেলাই সেই জ্ঞানলৈ লৈ গুচি যায়। ভগৱান কৃষ্ণই কৈছে, নিজে কৈছে নেই যে জ্ঞান যদি কয় বেদ, বেদত যদি জ্ঞানৰ কথা আছে, কি জ্ঞান আছে সেইটো মই কওঁ শুনা। সিহঁতে বুজি নাপায়, উল্টা অৰ্থ কৰে। লোৱা তাৰ পৰিচ্ছেদ, আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যোগ চিন্তি মৰে মিছা কাজে। কাৰো বাপৰ সাধ্য নাই যোগ সাধন কৰি ব্ৰহ্ম চিন্তা কৰিব পৰা। ভকতিত কষ্ট নোহোৱাকৈ হয় সেইটো। নিৰ্গুণ ব্ৰহ্ম হৃদয়ত ধৰিব নোৱাৰে। জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে। কিন্তু আমাৰ ভকতে কি কৰে? ও ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। ভকতিত কিবা গণ্ডগোল আছে নেকি? নাই। জ্ঞানে কি কয়? ব্ৰহ্মক হৃদয়ত ধৰা, নিৰ্গুণ ব্ৰহ্মক। আৰে আমাৰ ভকতে নিৰ্গুণ ব্ৰহ্মক ধ্যান কৰিব নোৱাৰে। কি কৰে? সেইকাৰণে মই অৱতাৰ ধৰিছোঁ, ৰূপ এটা দিছোঁ, কেশৰ পৰা চৰণলৈকে ৰূপটো চোৱা, সেইটোৱেই জ্ঞান। আছে জ্ঞান ভকতিৰ মাজে বুলি যে ক'লে, অজ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে, ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। ভকতে আৰু জ্ঞান কি বোলে? এইবোৰ ব্যায়াম এইবোৰ কৰিব লাগে, এইবোৰ নকৰিলে নহয়, এইবোৰ নকৰিলেও হ'ব। এয়া ভকতিত আছে জ্ঞান সাধন, যোগ সাধন ভকতিতে হৈ যায়। এই যে চাপৰি মাৰিছোঁ আমি, এইবোৰ উঠি কত, এইটো এতিয়া শংকৰদেৱে এতিয়া উলিওৱা কথা নেকি? নহয়, বলিয়ে কৰিছিলে। উঠি কত কীৰ্তন কৰন্ত তাল ধৰি, দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি। হয়নে কথাটো? এই ইয়াত অকু পেচাই, এইবোৰ পিটিকি থাকিব নালাগে এটা এটাকে। এই চাপৰি মাৰা, বাহু দাঙি, প্ৰহ্লাদে শিক্ষান্ত গান্ত গোবিন্দৰ গীত, পৰম আনন্দে দৈত্যপতি কৰে নিত্য। কি আসন কৰিব লাগে, কি প্ৰণায়াম কৰিব লাগে, হৈ যাব। আছে জ্ঞান ভকতিৰ মাজে। এই যে ক'লে কৃষ্ণই, ভকতি কৰন্তে জানা আপুনি উপজি জ্ঞান, যোগ চিন্তি মৰে মিছা কাজে। হয়নে? আমাৰ শংকৰদেৱে আৰু কিমান হেৰি কৰি দিলে, গোটেইবোৰ যোগ সোমাই দিলেহি আনি। এই যে ভাওনাত প্ৰৱেশ কৰে, সূত্ৰ নৃত্য কৰে, হয়নে? এই গায়ন গাওঁতে ইমান গৰম দিনত গৈ ঘামি জামি একেবাৰে তিতি যায়। কোনোবা বায়েন বা খোল বজোৱা মানুহটোৱে ফোপায়নে, দুখ কৰেনে, দুখ অনুভৱ কৰেনে? কোনোবাই হাঁহি হাঁহি বজাই থাকে, হয়নে? কেলে? কষ্ট মনলৈ নাহে। এই যে বাজনা বজাইছে গুৰুজনৰ, এই বাদ্যত মনোনিৱেশ হৈ থাকে, খোজ দিয়ে, হেৰি কৰে। যদি এইবোৰ দেহৰ কথা মনলৈ আহে, তেতিয়া সেই খোজটো পাহৰি যাব। সেইটো ভাবতে কৃষ্ণ হ'ব।
এইটো অলপ ব্যায়াম নে বাৰু? এই যে খোল বজাই থাকোঁতে কিয় ভকতি কৰিছে? তেওঁ ভকতিত ভক্তি ভাৱটো মনত থকাৰ কাৰণে দুখ পোৱা নাই, আনন্দহে কৰি আছে। তেওঁ শৰীৰৰ দুখলৈ মন নাই, মনটো আছে আনন্দত। গতিকে সেইদৰে ভকতিত নিজে হয়। তাৰপৰা আৰু এটা কথা, উদ্ধৱ, কৰ্মৰো পুছিলা বাণী তাকো শুনা মহামানী। কৰ্মকাণ্ডৰ কথা কৈছা, কৰ্মৰ কথা কৈছা। পণ্ডিতে কয় কোনোবাই, মোৰ সিদ্ধান্ত শুনা। কৰ্মৰো পুছিলা বাণী তাকো শুনা মহামানী। যিটো নাম নধৰে আমাৰ, জনম গোৱাই বৃথা নুশুনে আমাৰ কথা, তাৰেহে কৰ্মত অধিকাৰ। কৰ্মকাণ্ড নাই বুলি কোৱা নাই, কিন্তু মোৰ ধৰ্মত নাই। মই প্ৰচাৰ কৰাটো ধৰ্মত কৰ্মকাণ্ড থাকিব নোৱাৰে। কৰ্মৰো পুছিলা বাণী, এই যে কৰ্মকাণ্ডৰ কথা যে পণ্ডিতে কয় বুলি ক'লে, তাকো শুনা, সেইটো সিদ্ধান্ত মোৰ পৰা শুনা। যিটো নাম নধৰে আমাৰ, মই কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ আঁতৰাবৰ কাৰণে ভকতি দিছোঁ। ভকতি কৰোঁতে জানা আপুনি উপজে জ্ঞান। জ্ঞান মাৰ্গ কৰিব নালাগে, কৰ্ম মাৰ্গ একো দৰকাৰ নাই। ভকতি কৰিলে এইবোৰ সব পিছে পিছে দৌৰি থাকে। তুমি আগে আগে ভকতি, ধৰ্মৰ ৰাজা নাম। মনত ৰাখিব এইবোৰ কথা। মাধৱদেৱে ঘোষাত কৈ দিব পাৰিলেহেঁতেন চিধা চিধি এটা কথা, বোলে কি, সত্যযুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, তিনিটা ক'লে, হয়নে নহয়? কলি ধৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। আৰে এইটো নকৈ দেখোন, সত্যযুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কৰিত কেৱলে কৃষ্ণৰ নাম গুণকে বুজা, কলিত হৰি কীৰ্তনকে বুজা। এতিয়া লিখি থব পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন, কিন্তু লগত লগাই দিলে শব্দ এটা, নাহিকে দুজা। যেতিয়া দুজা কলিত নাই বুলি ক'লে, তেতিয়া আমি পঢ়া মানুহবোৰে আমাৰ মূৰলৈ এই চিন্তাটো আহিব লাগে নে নালাগে, যে কলিত দুজা নাই বুলি লিখি দিলে কেলে? ইবোৰত এটা এটা লিখিছে, আকৌ কলিত দুজা নাই বুলি কৈছে, হয়নে কথাটো? কলিত দুজা নাই, তেতিয়া আমাৰ অট'মেটিক মনলৈ ভাৱটো আহিব লাগে যে ইকিটা যুগত ধৰ্ম চাগে দুজা, হয় নহয়? কলিত নাই বুলি কৈছে, গতিকে ইকিটা ধৰ্ম যুগত চাগে ধৰ্ম দুজা, এইটো আহিব লাগে মনলৈ। খাটাং, সেইটোৱেই অৰ্থ। সত্য যুগত ধ্যান, যুগ ধৰ্ম ধ্যান। সত্য যুগে ঋষি সবে ধৰিয়া সমাধি, যাৰ যেন ফল পাৱে কৃষ্ণ কয় আৰাধি, তাহাতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগীতে বেশে পাৱয়। যুগ ধৰ্ম আগত কৰে, যুগ ধৰ্মটো আগত কৰে ধ্যান, পিছত নাম জপ কৰে। ধৰ্ম দুজা হ'লনে নাই? যুগ ধৰ্মও আছে, আকৌ নামো আছে, দুজা ধৰ্ম। অনিয়মে সংযমে চিত্ত সাৱধান কৰি, তেতা যুগে নানাবিধ যজ্ঞে যজি হৰি, মাধৱৰ 8 গোটা নামক উচ্চৰে, হয়নে? আগে যজ্ঞ পিছে নাম, ধৰ্ম দুজা হ'লনে নাই? দুজা। অনান্তে মন্ত্ৰে পূজা কৰি দাপৰত, হৰিৰ দ্বাদশ নাম জপয় সতত,
নাম কীৰ্তনে শেষাংগ কৰয় পূজাক তেবে সে তাহাৰ জানা ফল পাৱে তাক। আগে পূজা পিছে নাম। ধৰ্ম দুজা হয়, তিনিটা যুগত দুজা ধৰ্ম, কলিত দুজা নাই। ও কলিৰ লোকৰ কেলে নাই? কেলে নাই? কলিৰ লোকৰ মন মলিনয় পাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। অধিকাৰ নাই, কৰিব নালাগে। ওৰা তাৰমানে ধ্যান আদিৰ ফল কলি যুগত, সেইকাৰণে ধৰ্মৰ ৰাজা নাম বুলি ক'লে। কেলে ক'লে? কাৰণ ধৰ্মৰ পালি পোহৰীয়া ধৰ্মবোৰ ৰজা গ'লে পিছে পিছে গৈ থাকে। নাম ধৰ্মৰ ৰাজা নাম। দেৱৰ ৰাজা দৈৱকী নন্দন, ধৰ্মৰ ৰাজা নাম। গতিকে ৰজা গ'লে কিংকৰবোৰ মাতিবলৈ দৰকাৰ নাই। ইয়ালৈ প্ৰফুল্ল মহন্ত যদি আহে, লখিমপুৰৰ ডিচিক নিমন্ত্ৰণ কৰা দৰকাৰ নাই। লালুকৰ অচিক নিমন্ত্ৰণ কৰিব নালাগে আমি। আমাৰ কমলপুৰলৈ মুখ্যমন্ত্ৰী আহিব, সেইবোৰ অট'মেটিক দৌৰিব। গতিকে ধৰ্মৰ ৰাজা নাম। নাম কলি যুগত একমাত্ৰ নামৰ বাহিৰে অন্য নাই। গতিকে য'ত নাম নাথাকে কৰ্মকাণ্ডটো থাকিবই আৰু তাত। সেই কথাটো কৈছে। ও জৈত নাহি মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে জাগ যোগ ধৰ্মচয়। কৰ্মকাণ্ড নাইকিয়া বুলি কোৱা নাই, ভাগৱতে আছে। ক'ত থাকে? য'ত ভাগৱত নপঢ়ে, য'ত নাম নেগায়। কৃষ্ণই নিজে কৈছে, মই নাম ধৰ্ম তেওঁলোকৰ কাৰণেহে প্ৰচাৰ কৰিছোঁ, যি সকলো এৰি মাত্ৰ নাম গায় মোৰ। আৰু যিবোৰে নাম নেগায়, নামত বিশ্বাস নাই, সেইবোৰে কৰ্মকাণ্ড নকৰি কি কৰিব? গতিকে কৰিব। গতিকে জৈত্য নাহি মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে জাগ যোগ ধৰ্মচয়। কৃষ্ণই কি প্ৰচাৰ কৰিছিলে? কৃষ্ণ সূৰ্য উদয় হ'ল, নাম ধৰ্ম প্ৰচাৰ কৰিলে। হয়নে কথাটো? এইবোৰ আমি পঢ়ি আছো, নাম গাই আছো, কিন্তু বুজা নাই, নুবুজো। এতিয়া বুজাই থাকে, গুৰুৱে বুজাই আছে, মাধৱদেৱে বুজাই আছে, কৃষ্ণই বুজাই আছে, এতিয়া আমি নুবুজো। ক'ত মৰিবা? বুজাই আছে, ভাগৱতে বুজাই আছে, শংকৰদেৱে কৈ আছে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান, ঘোষা ৰত্নাৱলী শাস্ত্ৰ। দশম কীৰ্তন পুথি থাকয় যথাত জানিবা মাধৱ মই থাকোঁ তথাত, মই তাতে থাকিম, তোমালোকৰ ঘৰে ঘৰে থাকিম। মোক সোধা, কোনো পণ্ডিতক সোধা দৰকাৰ নাই, মাধৱ পুৰুষক সোধা। ঘোষা ৰত্নাৱলী শাস্ত্ৰ তুমিও লিখিবা, ঘোষা ৰত্নাৱলীৰ মধ্যে তুমিও থাকিবা। গতিকে আছেনে নাই? আছে। তেনেবোলে আমি সুধিছোঁ নে নাই? বোলে সুধি আছোঁ। মানিছেনে নাই গুৰুৰ কথা? মনে নাই, গুৰুদ্ৰোহী। গুৰুদ্ৰোহীৰ কল্যাণ হ'ব। এতিয়া বিপদ সেইটোৱেই। ইমান ভাগৱত পঢ়িছোঁ, দিনে ৰাতিয়ে মাইক লগাই লগাই ভাগৱত চাৰিওফালে প্ৰচাৰ কৰিছোঁ, কিন্তু কি কৰিছোঁ? আমি কৰা কামটো কি কৰিছোঁ? চিঞৰি চিঞৰি ভাগৱত পঢ়ি টোপনি ক্ষতি কৰাত, কৰি পেলাই আমি বুজিলোঁ কি তাৰ পৰা? এই যে দেশত অন্যায়, অনীতি, দুষ্কৃতি, এইখন গাঁৱত দুষ্কৃতিকাৰী মানুহ থাকিব নালাগে। ইয়াত ভাগৱত চাৰিওফালে তাৰমানে ভাগৱতৰ ধ্বনি গৈ আছে, কিন্তু ইয়াতো আছে। কেলে? তাৰমানে
চকু মুদি থাকে। আরে সূৰ্য উদয় হ'ল, কৃষ্ণ সূৰ্য উদয় হ'ল, এইটো কৃষ্ণ সূৰ্য হয় নহয়? দেৱতাৰ সূৰ্য বুলি মানো নে নামানো? কৃষ্ণ সূৰ্য উদয় হ'ল, হয়নে? বোলে আৰু কি উদয় হ'ল কলিযুগত? বোলে ভাগৱত পুৰাণৰ সূৰ্য, এইটো মহাভাগৱত, হয়নে? হয়নে নহয়? এই দুটা সূৰ্য, কৃষ্ণও সূৰ্য, ভাগৱতো সূৰ্য। আৰে দুটা সূৰ্য ওলাই পোহৰ দি থাকোঁতে লেম্প চাকি কেলে জ্বলাইছা? কামত আহিব কিবা? তেল খৰচ হোৱাৰ বাহিৰে হাতত লেম্পটো লৈ কষ্ট পোৱাৰ বাহিৰে কামত আহিব কিবা? নাহে, অনৰ্থক, পইচা নষ্ট হ'ব। গতিকে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম বিদিত কৰিলে। আৰু কি কৰিলে? লগতে 5 বছৰ বয়সত কোনে লুকুৱাইছিলে নাম ধৰ্ম? কোনে ঢাকিছিলে নাম ধৰ্ম? কেনেকৈ ঢাক খালে? সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱ যত, হৰি নাম কৰি লাগু পুত হে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, হয়নে? কিনো দয়াময় হৰি নামক বেকত কৰি, কলি পাপ কৰি। এই শব্দবোৰ চাব লাগে, কলি পাপ। আৰে নাম ধৰ্ম কলি পাপ লুপুত কৰিবলৈহে হৈছে। কলি যুগৰ পাপ লুপুত কৰিবলৈ কৃষ্ণ সূৰ্য উদয় হৈছে। গতিকে কৃষ্ণ বৈকুণ্ঠৰ প্ৰাণ কৰিছে, কলি যুগ সোমাইছে, গতিকে পোহৰটো কলি যুগত পৰিছে। গতিকে সেই ভাগৱত থকা কাহিনীবোৰ কোন যুগৰ? তেতিয়া নাম ধৰ্ম আছিল জানো? প্ৰহ্লাদে নামেৰে পিণ্ড দিবলৈ জানো তেতিয়া ভাগৱত আছিলে? নাই। কংসৰ দিনত জানো আছিলে? নাই। এতিয়া আমাৰ কি দায়ী গেলিল? সিহঁতৰ যি আছিলে তাকে কৰিলে, কিন্তু আমাৰতো আছে। এতিয়া আমাৰ দিনত পাইছোঁ আমি, গতিকে আমি নকৰাটোহে বেয়া কথা হৈছে। গতিকে যে কি নহওক, এতিয়া প্ৰশ্নটো দেখুৱাই দিছোঁ চাব। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণাত্মকভাৱে কথাবোৰ বিশ্বাস কৰিবলৈ চেষ্টা কৰিব লাগে। কৃষ্ণ 7 বছৰ বয়স 7 বছৰ হৈছে। নন্দই আয়োজন কৰিছে যে কি কৰিছিলে নন্দই? ইন্দ্ৰ পূজা দেই। ইন্দ্ৰ পূজা কৰিবলৈ ইন্দ্ৰই তাৰমানে নন্দই হেৰি কৰিছে, আয়োজন কৰিছে। যেনেকৈ কমলপুৰত এতিয়া যুৱ মঞ্চই ভাগৱত কৰিব, এই এসপ্তাহৰ পৰা ইহঁতে যা যোগাৰ কৰি আছে। ক'ত কি লাগিব এইবোৰ? গতিকে সেই নন্দৰ দিনত নন্দয়ো তাৰমানে ইন্দ্ৰ পূজা কৰিব, গতিকে তাৰ কাৰণে এইবোৰ যা যোগাৰ কৰি আছে। যেনিবা খোল পটুৱা গোটাইছে, কিবা কিবি। কৃষ্ণ 7 বছৰীয়া ল'ৰাহে। কৃষ্ণ গৈ পেলাই সুধিলে, দেউতা কি হ'ল? এইবোৰ কেলে কৈছা? ইমান এইবোৰ যে বস্তুবোৰ গোটাইছা? বোলে পায়, আমাৰ পৰম্পৰা এটা আছে। বোলে কি? বোলে আমি ইন্দ্ৰক তাৰমানে পূজা একোভাগ দিব লাগে বছৰি। ইন্দ্ৰক পূজা কেলে দেউতা? কেলে পূজা কৰিব লাগে ইন্দ্ৰক? বোলে বোপায়ো, আমি কৃষি কৰ্ম কৰাই আমাৰ খোৱা বোৱা আমি ইয়াত উপাৰ্জন কৰোঁ। আমাৰ গৰু পোহোঁ, গৰুৱে ঘাঁহ পানী খাব লাগে। তাৰ কাৰণে বৰষুণ দিলেহে এইবোৰ হয়। গতিকে সেই বৰষুণ দিয়া মেঘবোৰ আকৌ ইন্দ্ৰৰ অধীন। গতিকে ইন্দ্ৰক পূজা দিলে তাৰমানে আমাৰ ইয়াত বৰষুণ দিব, দিলে আমাৰ এয়া গৰুৱে ঘাঁহ খাই গাখীৰ দিব, আমাৰ খেতি বাতি হ'ব। গতিকে সেইকাৰণে ইন্দ্ৰক পূজা কৰোঁ। তেতিয়া কৃষ্ণই ক'লে, দেউতা, কৰ্ম কৰে সৰ্বজনে জানি বা নাজানি।
জানন তাৰ সিদ্ধি ফল নাপাৱে অজ্ঞানী। দেউতা, মানুহবোৰে কৰ্ম কৰে, কোনোবাই জানি বুজি কৰে, কোনোবাই জানি বুজি কৰে, আৰু কিছুমান মানুহ আছে পৰম্পৰা বুলি কৰি থাকে, একো অৰ্থ বুজি নাপায়। সেই জানি পেলাই কৰাবোৰে ফল পায়, আৰু নজনাবোৰে পৰম্পৰা বুলি কৰি থাকে, কিন্তু আচলতে তাৰ ফল প্ৰাপ্তি নহয়। জানন্তাৰ সিদ্ধি, জানি বুজি কৰাবোৰে ফল পায়, আৰু কিছুমানে তাৰমানে পৰম্পৰা বুলি কৰি থাকে, কিন্তু একো বুজি নাপায়। গতিকে সেইবোৰে ফল নাপায়, এই বুলি তাৰমানে নন্দক ক'লে। শুভা শুভ ভুঞ্জে লোকে নিজ কৰ্ম ভাগে। ইন্দ্ৰক পুজিবা কিয়? ইন্দ্ৰক কৈত লাগে। মানুহে শুভাশুভ ভুঞ্জে নিজৰ কৰ্মফল, কৰ্ম কৰে ফল পায়। তাই ইন্দ্ৰক পুজিবা কিয়? ইন্দ্ৰক কৈত লাগে। তুমি ইন্দ্ৰক পূজা কৰিব খুজিছা, ইন্দ্ৰক কিহত লাগে? কি কৰে ইন্দ্ৰই? ইন্দ্ৰক পুজিলে যদি মেঘে বৰি হয়, কৈত শুনি আছা শিল পৰ্বতে পূজয়। ইন্দ্ৰক পূজা কৰিলে যদি বৰষুণ দিয়ে, পৰ্বত পাহাৰবোৰত বৰষুণ কিয় দিয়ে ইন্দ্ৰই? গতিকে পিতা, তুমি জানন্তাৰ সিদ্ধি ফল নাপায় অজ্ঞানী। তুমি অজ্ঞানীৰ দৰে কাম কৰি আছা। ইন্দ্ৰক পুজিলে মেঘে বৰিষয়, এইটো ক'ত পালা তুমি? কোন শাস্ত্ৰই ক'লে? শুভাশুভ নিজ কৰ্মফল ভুঞ্জে, আৰু জানন্তাই সিদ্ধি ফল, আৰু ফল নাপাৱে অজ্ঞানীয়ে ফল নাপায়। তুমি এইটো কথা ক'ত পালা? যদি ইন্দ্ৰক পুজিলে বৰষুণ দিয়ে, হেৰে পৰ্বত পাহাৰবোৰে পূজেনে? নোপূজে, তাত কেলে বৰষুণ দিয়ে? পূজা নকৰা দেশবোৰত কেলে বৰষুণ দিয়ে? গতিকে তুমি অজ্ঞানীৰ দৰে পৰম্পৰা মানি আছা। নহ'ব, গোটেইবোৰ পূজা কৰিবলৈ বাদ দিয়া, ইন্দ্ৰ উফৰাই দিয়া। এই যে দেৱতাৰ পূজাৰে ঢাকিছিলে নাম ধৰ্ম, হয়নে? দেৱতাৰ পূজাৰে প্ৰথম তাৰমানে দেৱতাৰ পূজা নাকচ কৰিছে, মানে দেৱতাৰ ৰজা ইন্দ্ৰটোকে পূজাৰ গাদীৰ পৰা খহাই পেলাইছে 7 বছৰ বয়সত। 33 কোটি দেৱতাৰ পূজা কেনেকৈ থাকিলে আকৌ সমাজত? দেৱতাৰ ৰজাটোকে উফৰাই দিলে, দি পেলাই কি কৰিলে? পৰ্বতৰ বোলে পায়ো, তেতিয়াহ'লে আমি কি কৰিম? মই পূজাৰ বস্তু দেখুৱাই দিম। বোলে কি পূজা? কাক পুজিম এতিয়া আমি? মই দেখুৱাম নহয়। কাক পুজিম? উপায় পৰ্বতৰ নিদানে আমাৰ সৰ্বসিদ্ধি, কৰিও পৰ্বতৰ পূজা যে বিধি। ক'লে নাই? ক'লে। কেলে ক'লে? পৰ্বত পূজা মানে কি? গোবৰ্ধন পৰ্বতৰ আশে পাশে তেওঁলোকৰ চাপৰিত গৰু চৰায়, সেই পাহাৰ অঞ্চলতে খাই বৈ গৰুৱে তাৰমানে গাখীৰ দিয়ে, আৰু সেই অঞ্চলতে খেতি বাতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। গতিকে এই অঞ্চলটো পৰ্বতটো, তৃণ, তৰু, বৃক্ষ, এইবোৰক পূজা দিয়া। পৰ্বতৰ নিচিনা সৰ্বসিদ্ধি দিব কোনে? এইবোৰ গছ গছনি, প্ৰকৃতি। পৰ্বতত গছ গছনি আছে, তৃণলতা আছে, হয়নে? এইবোৰক পূজা দিয়া, পূজা কৰা। কৰিলে কি হ'ব? সৰ্বসিদ্ধি হয়। সৰ্বসিদ্ধি মানে কি? জীৱনৰ প্ৰথম সিদ্ধিটো কি আমাৰ? আমি জীয়াই থাকিবলৈ কি কৰোঁ? আমি জীৱন ধাৰণ কৰি জীয়াই থাকিবলৈ কি কৰিব লাগে? মানুহে খাব লাগে, হয়নে?
খাব লাগে অন্ন পানী অন্ন নোখোৱাকৈ এটা মানুহ 2 মাহ পৰ্যন্ত জীয়াই থাকিব পাৰে একো তাৰমানে অন্ন নোখোৱাকৈ বোলে পানী নোখোৱাকৈ 7 দিন 8 দিন জীয়াই থাকিব তাৰপিছত নোৱাৰে কিন্তু এটা বস্তু নেখালে 5 মিনিট জীয়াই নাথাকে বোলে সেইটো কি বায়ু অক্সিজেন বায়ু নহয় অম্লজান অক্সিজেন নাথাকিলে আমি 3 ছেকেণ্ড 4 ছেকেণ্ডৰ মূৰে মূৰে উশাহটো আমি লৈ থাকিব লাগিব হয় নহয় অক্সিজেন কোনে দিয়ে অক্সিজেন আমি যে লৈ আছোঁ উশাহবোৰ অক্সিজেনটো কোনে দিছে জানে গছ গছনিয়ে এই বতাহৰ পৰা আমাৰ নাইট্ৰজেন এইবোৰ তাৰমানে সিহঁতে গ্ৰহণ কৰি পেলাই অক্সিজেন এৰি দিয়ে গতিকে প্ৰথম বস্তুটো কোনে দিয়ে গছ গছনি বৃক্ষ পূজা কৰা গছ গছনি ৰোৱা শস্য শ্যামলা কৰা ধৰণী মনত ৰাখিবা তোমালোক গছ গছনিৰ পৰা মানুহ হৈছা গছ গছনিবোৰ উপৰি পুৰুষ আমাৰ স্থাৱৰং বিংশতে লক্ষং 20 লাখ বাৰ গছ গছনি হৈছিলা উপৰি পুৰুষ আমাৰ গতিকে গছ গছনি সংৰক্ষণ কৰা গছ গছনিক পূজা কৰা প্ৰকৃতিক পূজা দিয়া এতিয়া গছ গছনিক পূজা কৰিবলৈ কি ক'লে আমাক বৃক্ষক পূজা কৰা পূজা কেনেকৈ কৰিব লাগিব বৃক্ষৰ মূলত যেন দেয়া নিজল হয়নে পূজা দিলেতো খাব লাগিব গছ গছনিয়ে তে কেতিয়া খাব গুৰিত সাৰ দিয়া পানী দিয়া হয়নে কথাটো গতিকে বৃক্ষ পূজা কৰা কেলে তেনে অক্সিজেনটো দিলে আমাক দ্বিতীয় কি আমাক পিন্ধিবলৈ কাপোৰ কানি লাগে আগতে মানুহে গছৰ ছালো পিন্ধিছিলে তাৰপিছত এতিয়া পাট মুগা হেন তেন যিমানবোৰ আমাৰ এইবোৰ সূতা চূতা তৈয়াৰ কৰা ক'ৰ পৰা কৰে এই গছপাত খায়ে পলু হয়নে নহয় আৰে আমাৰ পিন্ধাটো গছ গছনিয়ে দিয়ে হয়নে আৰু 3 নম্বৰত হ'ল আটাইতকৈ দৰকাৰী যে আমাৰ বেমাৰ কুমাৰ হয় ঔষধ দৰকাৰ হয় কোনে দিয়ে ঔষধ গছ গছনি হয় নহয় এই ডাক্তৰবোৰে কি ফুটনি কৰে বিজ্ঞানীয়ে কি ফুটনি কৰিব ঔষধ সিহঁতে তৈয়াৰ কৰিছে ক'ৰ পৰা কৰিছে ঈশ্বৰৰ সৃষ্টি হয়নে নহয় এইবোৰ মই এবাৰ এটা ক'লোৱেই ডাক্তৰ বৰ ফুটনি নকৰিবা তোমালোকে ইনজেকশ্যনত ঔষধ দিয়া গুৰিবোৰ গছ গছনিৰ পৰা তৈয়াৰ কৰা গছ গছনি শিপাৰ পৰা তৈয়াৰ কৰা আৰু তোমালোকে ইনজেকশ্যনটো পুছ কৰিবলৈ যিটো বেজী তৈয়াৰ কৰিছা সেইটো প্ৰকৃতিৰ পৰা উদ্ধাৰ কৰা লোহাৰ পৰা তৈয়াৰ কৰিছে এইটো লোহা তোমালোকৰ বিজ্ঞানে তৈয়াৰ কৰিব পৰা নাই এতিয়ালৈকে কাৰখানাত লোহা তৈয়াৰ নহয় প্ৰভু ভগৱন্তই ইয়াক খনিত দি থৈছে সোণ ৰূপ যি য'ত লাগে চব এইবোৰ প্ৰভুৰ সৃষ্টি অক্সিজেন তোমালোকে তৈয়াৰ কৰাব পৰা ক্ষমতা নাই তোমালোকে অক্সিজেনটো তাৰমানে হেৰি কৰিছা এই বতাহৰ পৰা ছেপাৰেট কৰি পেলাই অক্সিজেন আৱিষ্কাৰ কৰিছে নহয়নে ইলেক্ট্ৰিচিটি কাৰেণ্ট কাৰ সাধ্য আছে এইটো তৈয়াৰ কৰিবলৈ এইটো ক'ত প্ৰভু ভগৱন্তৰ তৈয়াৰী বস্তু নহয় জানো তোমালোকে মাত্ৰ তাক উদ্ধাৰ কৰিছা তোমালোকে আৱিষ্কাৰ কৰিছা তোমালোক স্ৰষ্টা নহয় দষ্টা আপোনাৰ আমেৰিকান এজন ডাক্তৰ নেপালী মানুহ আছিলে দেই তেওঁ কৈছিলে কথা এটা যে মই whenever OT I resign myself to the will of God মই যেতিয়া অপাৰেশ্যন থিয়েটাৰত প্ৰৱেশ কৰোঁ তাৰমানে অপাৰেশ্যন কৰে তেওঁ
তেতিয়া মই ঈশ্বৰক হৃদয়ত লৈ পেলাই তাত প্ৰৱেশ কৰোঁ আৰু ঈশ্বৰে কি কৰে মোক যন্ত্ৰৰূপে হি ইউজ মি এজ এন ইনষ্ট্ৰুমেণ্ট ঈশ্বৰে কৰে তাৰমানে মোক যন্ত্ৰৰূপে মোৰ পৰা কৰায় তেওঁ নাথাকিলে হৃদয়ত মই ক'ত অপাৰেশ্যন কৰিব পাৰিম গতিকে মই অপাৰেশ্যন কৰোঁ মই ইনষ্ট্ৰুমেণ্টহে যন্ত্ৰ কোনে কৰে অপাৰেশ্যন বুলি ঈশ্বৰে কৰে কৃষ্ণ উদ্ধৱ সংবাদ আপোনাৰ মুখস্থ হৈ থাকিলে একো কামত নাহিব জানিলোঁ আৰু আমুক ক'লে তামুক ক'লে পদবোৰ মুখস্থ আছে গাই দিলোঁ যেতিয়ালৈকে উদ্ধৱ হৈ কৃষ্ণ কাষ নেচাপে তেতিয়ালৈকে আমাৰ কথাবোৰ হৃদয়ংগম নহ'ব